হালেলুয়া, প্ৰেজ দ্য লৰ্ড। উখুদাবান পিতা, যিদৰে যীশুৱে পৰ্বতৰ পৰা নামিলত বহু মানুহৰ দলটো পাছত আহিল, এজন কুষ্ঠৰ গেটে ওচৰলৈ সিহঁতক প্ৰণিপাত কৰি ক'লে, হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে তেন্তে মোক সুচি কৰিব পাৰে। তাতে যীশুৱে তাক চুই ক'লে, মই ইচ্ছা কৰিছোঁ, সুচি হোৱা। তেতিয়া তাৰ কুষ্ঠ আৰু সুস্থ কৰা হ'ল। হালেলুয়া। উখুদাবান পিতা, যিদিকে মানুহৰ খাদ্য ঈশ্বৰ সকলো সাধ্য প্ৰভু। হালেলুয়া। এই মুহূৰ্তত যি তোমাৰ এই বাক্যবিলাক ক'বলৈ লৈছোঁ, সকলোতে যেন তোমাৰ উপস্থিতি দিয়া প্ৰভু, তাৰ নিমিত্তে তোমাক ধন্যবাদ দিছোঁ। তুমি প্ৰাৰ্থনা হ'লে গ্ৰহণ কৰিলা। আজি প্ৰাৰ্থনা তোমাৰ ওপৰত যীশুখ্ৰীষ্ট নাম কৰিছোঁ। আমেন। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে তেওঁ বাক্য পঠাই সুস্থ কৰে। আজি তেওঁ বাক্যটোৱে আপোনাৰ লগত কথা পাতিব। ঈশ্বৰে তেওঁ বাক্যটোৱে আপোনাক চুব। তেওঁ বাক্য জীয়া হয়, যি মৰা মানুহকো জিন্দা কৰে। তেওঁ বাক্যত শক্তি আছে, যি স্বৰ্গৰ পৰা অগ্নি বৰষায়। তেওঁ বাক্যত শক্তি আছে, জুই আৰু পানীৰ ওপৰত অধিকাৰ কৰে। তেওঁ বাক্যত শক্তি আছে, যিজনে স্বৰ্গ আৰু পৃথিৱী বনালে। তেওঁ বাক্যত শক্তি আছে, যি আপোনাৰ হৃদয় মন পৰিৱৰ্তন কৰিব। যি বাক্য আপুনি শুনিব, এই বাক্য যোগেদি ঈশ্বৰে আপোনাক আশীৰ্বাদ দিব। আমেন। আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে। হ'ব পাৰে আপুনি প্ৰাৰ্থনা 1 বছৰ আগতে, 1 মাহৰ আগতে, যেতিয়া আপুনি ঈশ্বৰৰ ওচৰলৈ আহিছিল, তেতিয়াই সেই প্ৰাৰ্থনা কৰিছিল। ইটো সপ্তাহত কৰিছিল, এই সপ্তাহত কৰিছিল। হ'ব পাৰে আপুনি কালি কৰিছিল। যিমান প্ৰাৰ্থনা আপুনি কৰিছিল কলচীয়া, ঈশ্বৰৰ গৃহত সেই প্ৰাৰ্থনা শুনিলে। অকল আপোনাৰ উত্তৰ পাবলৈ বাকী আছে। ঈশ্বৰৰ আত্মাই কৈছে, এই প্ৰাৰ্থনাৰ উত্তৰ জল্দি পাব। যোনে বিশ্বাস কৰে, ঈশ্বৰৰ ওপৰত ভৰসা কৰে, তেওঁ প্ৰাৰ্থনাৰ উত্তৰ 100% পাব। এটা বাক্যত কৈছে, লুক 1:5-20 কৈছে, যিহুদীয়া ৰজা হেৰোদৰ দিনত অবিয়পালৰ জখৰীয়া নামৰ এজন পুৰোহিত আছিল। হাৰুনৰ বংশত এলিজাবেথ নামেৰে তেওঁ ভাৰ্যা। তেওঁলোকৰ দুই ঈশ্বৰৰ আগত ধাৰ্মিক আৰু প্ৰভু সকলো আজ্ঞা আৰু বিধিমতে প্ৰভৃতি নিৰ্দোষী হৈ আছিল। এলিজাবেথ বন্ধ্যা হোৱাত তেওঁলোকৰ সন্তান নাছিল আৰু দুয়ো বয়সত বৃদ্ধ হৈছিল। কোনো এসময়ত তেওঁৰ পালৰ ক্ৰমে ঈশ্বৰৰ আগত পুৰোহিত কাম কৰোঁতে পুৰোহিতৰ ৰীতি অনুসাৰে প্ৰভু মন্দিৰত সোমাই ধূপ জ্বলাবলৈ তেওঁ পাল পৰিল। সেই ধূপ জ্বলাৰ সময়ত গোটেই লোকসমূহে বাহিৰত প্ৰাৰ্থনা কৰি থাকোঁতে প্ৰভু এজন দূতে ধূপবেদীৰ সোঁফালে থিয় হৈ তেওঁক দৰ্শন দিলে। তেওঁক দেখি জখৰীয়া উগুল থুগুল আৰু ভয় লাগিল। কিন্তু সেই দূতে তেওঁক ক'লে, হে জখৰীয়া, ভয় নকৰিবা, কিয়নো তোমাৰ প্ৰাৰ্থনা শুনা গ'ল আৰু তোমাৰ ভাৰ্যা এলিজাবেথে পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোহন থবা। তাতে তোমাৰ আনন্দ আৰু উল্লাস হ'ব আৰু তেওঁৰ জন্মত অনেকে আনন্দ কৰিব, কিয়নো প্ৰভু দৃষ্টিত তেওঁ মহান হ'ব আৰু দাক্ষাৰৰ পৰা সুৰাপান নকৰিব। তেওঁ উপজাৰ পৰা পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ ইজৰাইলৰ সন্তানবিলাকৰ অনেকক তেওঁলোকৰ প্ৰভুলৈ প্ৰস্তুত কৰিব পাৰে। তাৰ নিমিত্তে সন্তানলৈ পিতৃসকলৰ মন আৰু ধাৰ্মিকৰ জ্ঞানলৈ অবাধ্যবিলাকক ঘূৰাবলৈ তেওঁ এলিয়া আত্মা আৰু শক্তিৰ সৈতে প্ৰভু আগে আগে যাব। তেতিয়া জখৰীয়াই দূতক ক'লে, ইয়াক কিহেৰে জানিম, কিয়নো মই বুঢ়া আৰু মোৰ তিৰোতা বয়সত বুঢ়ী হৈছে। তাতে দূতে উত্তৰ দি তেওঁক ক'লে, ঈশ্বৰৰ সাক্ষাতে থকা যি গাব্ৰিয়েল, সেয়ে মই। তোমাৰ সৈতে কথা হ'বলৈ আৰু এই শুভবাৰ্তা তোমাক জনাবলৈ মোক পঠোৱা হ'ল। আৰু চোৱা, মোৰ যি কথা কালক্ৰমে সিদ্ধ হ'ব, তাক সত্য বুলি নমনা হেতুকে যি দিনত এইবোৰ কথা ঘটিব, সেই দিনলৈকে তুমি বোবা হৈ কথা ক'ব নোৱাৰা হ'বা। সেই সময়ত মানুহবিলাকে জখৰীয়ালৈ অপেক্ষা কৰি আছিল আৰু মন্দিৰৰ ভিতৰত তেওঁক পলম হোৱাত বিস্ময় মানিলে। আমেন। বাইবেলে কৈছে, জখৰীয়া এজন পুৰোহিত আছিল। বাইবেলে কৈছে, ঈশ্বৰৰ বেদীত সেৱা কৰিছিল। পুৰণি সময়ত বেদীত সেৱা কৰিছিল। সেৱা বেদীত সকলো সময়ত নহৈছিল। কেতিয়াবা বহু সময়ত বহু দিনত কিছুমানৰ নাম্বা লাগিছিল, তেতিয়া গৈ বেদী সন্মুখত সেৱা কৰিছিল। অবিয়পুত্ৰ জখৰীয়া পুৰোহিত আছিল। পুৰোহিত সেইসকল হ'ব লেবী বংশ, লেবী খানদানত। পুৰোহিত হোৱা বহু সৌভাগ্য হ'ব লাগিব। সেই ব্যক্তি ধন্য হয় যি ঈশ্বৰ বেদীত পুৰোহিত হৈ সেৱা কৰে। এই কথা আপোনালোকেও মনত ৰাখক। আপোনালোকো ধন্য হয়, আপোনালোকো বহুত ব্লেছ হয়। যীশুখ্ৰীষ্টই আপোনালোকক মনোনীত কৰিলে। আজি এই ঈশ্বৰ গৃহত বহি ঈশ্বৰক সেৱা কৰি আছে। আমেন। জখৰীয়া চিঠি খেলাইছিল, নাম্বা লাগিল। জখৰীয়া নাম্বা ওলালে। জখৰীয়া এনে এজন ব্যক্তি আছিল, সিদ্ধ, সৰল, ধাৰ্মিক, ঈশ্বৰলৈ ভয় ৰাখোতা। ঈশ্বৰৰ দৃষ্টিত যি উচিত তাকেই কৰিছিল। বাইবেলে কৈছে, এওঁ ঈশ্বৰৰ এনেকুৱা দাস আছিলে, গোটেই জীৱন ঈশ্বৰৰ আজ্ঞা অনুসাৰে কটাইছিলে। আজি তেওঁ বুঢ়া হৈ গ'ল, তেওঁৰ পত্নী বয়সত বুঢ়ী হৈ গ'ল, এতিয়াও ঈশ্বৰে সেৱা কাৰ্য কৰি আছে। আজি ঈশ্বৰে আপোনাক এটা প্ৰশ্ন সুধিছে, কিমান দিন ঈশ্বৰ কাম কৰিব, কেতিয়ালৈকে ক্ষুধামন পিতাক সেৱা কৰিব। জখৰীয়া বুঢ়া হোৱালৈকে ঈশ্বৰক সেৱা কৰি আছে। তেওঁ ৰখি আছে, মই ঈশ্বৰৰ ঘৰলৈ যাম, মোৰ নাম্বা ওলাই, মই ঈশ্বৰক সেৱা কৰোঁ। মোৰ প্ৰিয়সকল, ইমান দিনে সেৱা কৰাৰ অন্তত আজি তেওঁ গা কমজোৰ, বুঢ়া হ'ল, কিন্তু তেওঁৰ পত্নী, সন্তান, ল'ৰা ছোৱালী নাই। বাক্য দ্বাৰা আপুনি শিকিব পাৰে যে এই ব্যক্তিজনৰ বিশ্বাস কেনেকুৱা হয়, এই ব্যক্তিজন ঈশ্বৰৰ লগত কেনেকুৱা সম্বন্ধ হয়। আজিকালি কিছুমান মানুহৰ পেটৰ বিষ ভাল নহ'লে চাৰ্চ এৰিয়ে দিয়ে, জ্বৰ ভাল নহ'লে পাষ্টৰক দুখেই দিয়ে, সৰু সুৰা সমস্যা আহি যায় উদ্ধাৰকৰ্তাক দুখ দিয়ে। কিন্তু এই জখৰীয়া গবাহি চাওক,
বুঢ়া হোৱালৈকে তেওঁ তেজমণি বেয়া হবলৈ দিয়া নাই। লগৰবোৰে জখৰীক এইবুলি নাই কোৱা, আঁতৰ বুঢ়া, তই গবাহি বেয়া কৰিবলৈ আহিছ, তই ঈশ্বৰক গালি পাৰ, তই ঈশ্বৰক ঠাট্টা কৰ, ঈশ্বৰক বেয়া বুলি ক, তই ইমান দিনে ঈশ্বৰৰ লগত চলি আছ, তোৰ চৰিত্ৰ ঠিক নহয়, তইতো তোৰ লাইফত বেয়া কামত ফচি গলি। কিন্তু জখৰীয়াই বাইবেলে কৈছে লগৰবিলাকক কথা কবলৈ সুযোগে নিদিলে, তেওঁ তেজমণিৰ সত্যতা ৰাখিলে। আমেন। জখৰীয়ে ঈশ্বৰক সেৱা কৰি থাকিল। আজিকালি টাইমত কোনোবা মানুহ হোৱা হলে ক'লেহেঁতেন, মই কিয় কৰো ঈশ্বৰক সেৱা, ঈশ্বৰে মোক কি দিলে। কিছুমান মানুহে আপোনাকো কব, তুমি চাৰ্চ যোৱা, কিয় যোৱা চাৰ্চ, ঈশ্বৰে তোমাক কি দিলে, চাৰ্চৰ মানুহবোৰে তোমাৰ কাৰণে কি কৰি দিলে, তুমি চাৰ্চলৈ কিয় যোৱা। মোৰ প্ৰিয়সকল, আপুনি আৰু ঈশ্বৰে জানে চাৰ্চ কিয় যায়। আপোনাৰ ঈশ্বৰৰ লগত গুপ্ত সম্বন্ধ আছে। লোকসকলে বুজি নাপায়, তেওঁ আত্মিক জীৱনত কোনো প্ৰব্লেম আহিবলৈ দিয়া নাই। দিনে ৰাতিয়ে ঈশ্বৰক সেৱা কৰি আছিল আৰু ঈশ্বৰৰ গৃহলৈ গৈ ধূপ জ্বলাইছিল, ঈশ্বৰৰ গৃহলৈ গৈ ৱৰ্শ্বিপ কৰিছিল। তেওঁ লাইফত এটা কমজোৰ আছে। মোৰ প্ৰিয়সকল, কমজোৰি যেতিয়া আপোনাৰ জীৱনত হ'ব, সেয়াই সময় হয় আপোনাৰ বিশ্বাস কেঁচা হয় নে পাক্কা হয়। যেতিয়া প্ৰব্লেম আপোনাৰ লাইফত হ'ব, দুখীয়া ধাৰ বেমাৰী সমস্যাৰ মুখামুখি হ'ব, তেতিয়া গম পোৱা যাব আপুনি মজবুত বিশ্বাসী নে কমজোৰ বিশ্বাসী। যেতিয়া আশীৰ্বাদ আহে সকলোতো আনন্দত থাকে, কিন্তু দুখত প্ৰমাণ পোৱা যায় আপুনি সঁচাকে ঈশ্বৰক ভাল পায় নে মিছাকে ভাল পায়। যেতিয়া নিজৰ পত্নী ধুনীয়া দেখে, ভাল পায়, মাৰ্কেট লৈ যায়, শ্বপিং কৰাবলৈ লৈ যায়, যেতিয়া পত্নী বেমাৰী হৈ যায়, দুৰ্বল কমজোৰ হৈ যায়, ঘৰৰ কাম কৰিব নোৱাৰা হৈ যায়, সৰা মচা কৰিব নোৱাৰে, ভাত বনাব নোৱাৰে, তেতিয়া মানুহজনক জনা যায় তেওঁ পত্নীক কিমান ভাল পায়। কিয়নো তাজা সুগন্ধি ফুলকটো সকলো ছিঙি গোন্ধ লয়, কিন্তু সৰাফুৰৰ কোনো আদৰ নাই, কোনে বুজি পায়। সেইকাৰণে মনত ৰাখক, যেতিয়া আপুনি সমস্যা প্ৰব্লেম হ'ব, যেতিয়া আপুনি ৱৰ্শ্বিপ আৰাধনা ভক্তি কৰাৰ বাবদ ফল নাপাব, তেতিয়া ঈশ্বৰে আপোনাক দেখিব আপোনাৰ বিশ্বাস কেনেকুৱা হয়। মই গৌৰৱ কৰো এই কথাত, মই সুখ দুখ সকলোতে ঈশ্বৰৰ লগত লাগি থাকিবলৈ চেষ্টা কৰো। মই ধন্যবাদ কৰো এই কথাত, তেওঁ মোক বল আৰু শক্তি দিয়ে। মই কেতিয়াও ঈশ্বৰক এই কথা নকওঁ, তুমি মোৰ কাৰণে একো নাই কৰা। মই সদায় ইয়াকে কওঁ, হে মোৰ মন, ঈশ্বৰক ধন্যবাদ কোৱা, তেওঁ উপকাৰ নাপাহৰিবা। আজি আপুনি এনেকে বাঢ়িব বিচাৰে, তেন্তে মই আপোনাক কওঁ, আশীৰ্বাদ লাইন লাগিব আপোনাৰ। ঈশ্বৰৰ এটা সময় আছে আপোনাক আশীৰ্বাদ কৰা। হালেলুয়া। এওঁ বুঢ়া হৈ গল, এতিয়াও ঈশ্বৰ আৰাধনা কৰি আছে। মোৰ প্ৰিয়সকল, কিমান বছৰ পাৰ হৈ গল, 70, 80, 90 বছৰ, বহু সময় পাৰ হৈ গল, কিন্তু জখৰীয়াই ৱৰ্শ্বিপ আৰাধনা তেওঁৰ লাইফত কৰি গল। তেওঁ জীৱিত পৰমেশ্বৰ আৰাধনা কৰিবলৈ বন্ধ নকৰিলে। মই আজি আপোনালোকক কওঁ, এনেকুৱা সময় আহিব, বাক্যত লিখিছে, সেইসকল লোক ঈশ্বৰ ৰাজ্যলৈ যাব যি যীশুখ্ৰীষ্টক ভাল পায়, মৰম কৰে। সেইসকল স্বৰ্গ ৰাজ্যলৈ যাব, ঈশ্বৰৰ কথা শুনে। সেইসকল একেৰাহে চাৰ্চলৈ আহে, দুনীয়া মানুহক, সাংসাৰিক মানুহক, চৈতানক ভয় নকৰে। সেইসকল লোক চাৰ্চলৈ আহিব, ঈশ্বৰৰ বাক্যক বুজি পায়। সেইসকল মানুহক উত্তৰ দিব, ঈশ্বৰৰ বাক্যক বুজি পায়। সেইসকলে চৈতানৰ ঘৰ ধ্বংস কৰিব। যি বাক্যৰ লগত থাকিব, তেওঁলোকে চৈতানৰ ঘৰ ভাঙিব, জেৰিহোৰ দেৱাল ভাঙিব। হালেলুয়া। ভালপোৱাসকলৰ কাৰণে কোনো বাহানা নাই। সত্যপ্ৰেম ঈশ্বৰক কৰে। যেতিয়া ভালপোৱা থাকে, ৰ'দ বতাহ বৰষুণে আপোনাক একো কৰিব নোৱাৰে, ৰ'দে আপোনাক একো কৰিব নোৱাৰে। যেতিয়া প্ৰেম থাকে, সকলো বাধা নেওচি আগবাঢ়ে। জখৰীয়া বুঢ়া হৈ গল, ঈশ্বৰ আৰাধনা কৰি আছিল। বাইবেলে কৈছে, এনেকুৱা এদিন সময় আহিল, জখৰীয়া নাম্বা লাগিল। যেতিয়া লাগি থাকিব, আপোনাৰো সময় আহিব যীশুৰ নামত। আপোনাৰ আনন্দ সময় আহিব, আপোনাৰ পৰিচৰ্যা নাম্বা লাগিব যীশুৰ নামত। যদি আপুনি লাগি থাকে, বাইবেলে কৈছে, যেতিয়া নাম্বা লাগিল, ঈশ্বৰৰ বিধিত ধূপ জ্বলাইছিল, আৰাধনা কৰিলে, সেই সময়তে আৰাধনা বন্ধ কৰি প্ৰাৰ্থনা কৰি আছিল। ঈশ্বৰৰ এজন দূত সেই সময়ত সাক্ষাৎ হল, স্বৰ্গতে আহি কলে, হে জখৰীয়া অবদীয়া পুত্ৰ, মই আজি তোমাৰ ওচৰলৈ আহিছো, তোমাক এটা সুসংবাদ দিবলৈ। ভয় নকৰিবা, কিয়নো মই তোমাক সুখৰ সংবাদ দিবলৈ আহিছো। তুমি ভয় নকৰিবা, তোমাৰ প্ৰাৰ্থনা শুনা গল। হ'ব পাৰে তুমি 10 বছৰ আগতে, 5 বছৰ আগতে প্ৰাৰ্থনা কৰিছিলা, তোমাৰ প্ৰাৰ্থনা শুনা গল। হালেলুয়া। যিমান মানুহৰ চক ঈশ্বৰৰ ওপৰত, যি মানুহৰ চক ঈশ্বৰৰ দাসৰ ওপৰত, তেওঁলোকে নিজকে নিজে কওক, তোমাৰ প্ৰাৰ্থনা শুনিলে ঈশ্বৰে। সকলোকে কওক, তোমাৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে। স্বৰ্গদূতে যেতিয়া এই সুখৰ সংবাদ দিলে, তোমাৰ প্ৰাৰ্থনা শুনিলে, ভাবি চাওক প্ৰিয়সকল, জখৰীয়ে কিমান বাৰ প্ৰাৰ্থনা কৰিব পাৰে। সকলো সময়তে এটা ট্ৰফিকৰ কাৰণে। তেওঁ গাড়ী নাই বিচৰা, ঘৰ নাই বিচৰা, ধন টকা পইচা নাই বিচৰা, নিজকে ঘৰৰ পৰিয়ালৰ কাৰণে একো নাই বিচৰা। তেওঁ এটা ট্ৰফিকৰ কাৰণে সদায় প্ৰাৰ্থনা কৰে, হে প্ৰভু, মোৰ ওচৰত সকলো আছে, কিন্তু মোৰ সন্তান নাই। প্ৰভু, মোৰ প্ৰাৰ্থনা শুনা। কিমান বছৰ প্ৰাৰ্থনা কৰিছিল। বাইবেলে কৈছে, আজি সেই সময়, সেই দিন আহি গল। মোৰ প্ৰিয়সকল, হ'ব পাৰে আপুনি ঘৰৰ আশীৰ্বাদৰ কাৰণে প্ৰাৰ্থনা কৰিছে। মোৰ প্ৰিয়সকল, আপোনাৰ পৰিয়ালৰ কাৰণে চিন্তাত আছে, তাৰ কাৰণে প্ৰাৰ্থনা কৰিছে।
মোৰ ভাইসকল, আপুনি পৰিচৰ্যাৰ কাৰণে প্ৰাৰ্থনা কৰিছে, আপুনি ঘৰৰ উন্নতিৰ কাৰণে প্ৰাৰ্থনা কৰিছে, আপুনি ল'ৰা-ছোৱালীৰ কাৰণে প্ৰাৰ্থনা কৰিছে, আপুনি ভাল ভৱিষ্যতৰ কাৰণে প্ৰাৰ্থনা কৰিছে, আপুনি বেমাৰৰ কাৰণে প্ৰাৰ্থনা কৰিছে, আপুনি নিচা আসক্ত হোৱাৰ পৰা ওলাই আহিবৰ কাৰণে প্ৰাৰ্থনা কৰিছে, আপুনি শৰীৰৰ কমজোৰৰ কাৰণে প্ৰাৰ্থনা কৰিছে, আপুনি গাঁও উদ্ধাৰৰ কাৰণে প্ৰাৰ্থনা কৰিছে, আপুনি অসমৰ মানুহৰ কাৰণে প্ৰাৰ্থনা কৰিছে, ভাৰতৰ কাৰণে প্ৰাৰ্থনা কৰিছে, হ'ব পাৰে প্ৰভুৰ সন্মুখত নানা প্ৰকাৰৰ প্ৰাৰ্থনা কৰিছে, কিন্তু প্ৰভু দূতে আহি এই শুভবাৰ্তা দিছে, আজি আপোনাৰ প্ৰাৰ্থনা শুনিলে, আজি ঈশ্বৰৰ ৰাজ্যত আপোনাৰ প্ৰাৰ্থনা উপস্থিত হ'ল, ঈশ্বৰৰ হাত আপোনাৰ ওপৰলৈ আহিলে, ঈশ্বৰৰ শক্তি আপোনাৰ ওপৰলৈ আহিলে, ঈশ্বৰৰ এনইণ্টিং আপোনাৰ গালৈ আহিলে। হালেলুয়া। স্বৰ্গদূত আহিলে, বাইবেলে কৈছে ভয় খাই গ'ল। প্ৰথমবাৰ যেতিয়া স্বৰ্গদূতক দেখিলে ভয় লাগি গ'ল। স্বৰ্গদূতে তেওঁক কি কৈছিল? তোমাৰ পত্নী এলিজাবেথে এটা পুত্ৰ জন্ম দিব। জখৰিয়াই যেতিয়া এই কথা শুনিলে বিস্ময় লাগিল। এইটো কেনেকুৱা খবৰ? মোৰ পত্নী এলিজাবেথে সন্তান জন্ম দিব? মইতো মনতে হয়তো ভাবিছে স্বৰ্গদূতৰ কি হ'ল, কি কথা কৈছে? মোৰ প্ৰিয়সকল, যদি আপুনি এজন ব্যক্তিক যাৰ বয়স 90 বছৰ তেওঁৰ লগত সন্তান নাই, তেওঁক যদি কয় ঈশ্বৰে তোমাক সন্তান দিব, প্ৰভুৱে তোমাক সন্তান দিব, ক'ব কি এওঁ পগলা ফাটেকলৈ লৈ যোৱা, এওঁক মেডিচিন দিয়ক, এওঁৰ দিমাগ ঠিক ভাল নহয়। জখৰিয়াৰ লগত চেম এনেকুৱাই হ'ল। বাইবেলে কৈছে স্বৰ্গদূতে ক'লে তোমাৰ পত্নী এলিজাবেথে এজন পুত্ৰক জন্ম দিব। শুনা, তেওঁৰ নাম জোহন থবা। কিমান ডাঙৰ কথা, কিমান আশ্চৰ্যজনক কথা। এনেকুৱা এজন পুত্ৰ পাব যাৰ নাম স্বৰ্গৰ পৰা আহিছে। এনেকুৱা এজন পুত্ৰ পাব, বেলেগৰ কথা নহয়, খাস হয়। তেওঁৰ জীৱনত এটা পৰিকল্পনা আছে। মোৰ প্ৰিয়সকল, পৃথিৱীত অসংখ্য মানুহ আছে, কিন্তু সকলোৰে জীৱনত মানুহ হিচাপে জীয়াই থাকিবলৈ কোনো পৰিকল্পনা নাই। ঈশ্বৰে সকলোতে এটা পৰিকল্পনা দিছে, তাক সকলোৱে বুজি নাপায়। স্বৰ্গদূতে কৈছিল তোমাৰ পত্নী এলিজাবেথে এটা পুত্ৰ সন্তান জন্ম দিব, তুমি তেওঁৰ নাম জোহন থবা। শুনা, যেতিয়া জন্ম হ'ব ইজৰাইলৰ সকলোৱে আগে আগে ৰাস্তা তৈয়াৰ কৰিব আৰু এলিয়া আত্মা তেওঁৰ লগত থাকিব, কিয়নো মালাখী 3:1 প্ৰথমতে এই ভৱিষ্যতবাণী কৰি থৈছে। তেওঁ আহিব আৰু ৰাস্তা তৈয়াৰ কৰিব, প্ৰভুৰ কাৰণে ৰাস্তা চিধা কৰিব। মোৰ প্ৰিয়সকল, জোহন জন্ম জখৰিয়াৰ ঘৰত কিয় হ'ল? কিয়নো জখৰিয়া ঈশ্বৰৰ য়োজনা পাছে পাছে চলিছিল। ভক্তি কৰা, ৱৰ্শ্বিপ, আৰাধনা কৰা, ৰখি থকা আৰু ঈশ্বৰৰ ইচ্ছাক বুজি পোৱা ব্যক্তি। আজি আপোনাৰ জীৱনত আশীৰ্বাদত দেৰি হৈছে। মই আপোনাক কওঁ, এই বাক্য মনত পেলাব। এই বাক্য আপোনাৰ কাৰণে পঠিয়াইছে। আপোনালোকৰ জখৰিয়া চিন চেম হ'ব। হালেলুয়া। যীশুৰ শক্তিশালী নামত হালেলুয়া। তেওঁ কৈছে বহুত মহান হ'ব। তুমি তেওঁৰ নাম যীশুত জোহন থবা। তেওঁ দাক্ষাৰৰ সুৰাপান নকৰিব। তেওঁ যেতিয়া গৰ্ভত স্থিতি ল'ব, তেওঁ বহুত মহান হ'ব। তেওঁৰ ভিতৰত এলিয়া আত্মা থাকিব। আপোনালোকক ক'ব বিচাৰো, জোহনৰ ভিতৰত এলিয়া আত্মা থাকিব। এলিয়াৰ বিষয়ে কিমানে জানে? এলিয়া সেইজন ব্যক্তি আছিল, বাইবেলে কৈছে, যাৰ লগত সকলো অধিকাৰ আছিল। মৰা মানুহক জীয়াই তোলা, আকাশখন খোলা আৰু বন্ধ কৰা, অগ্নি বৰষুৱা। আপোনালোকে এইটো শিকিব পাৰে, এলিয়া মৰা নাই, ঈশ্বৰে তেওঁক জিন্দা স্বৰ্গলৈ উঠাই লৈ গ'ল। সেই এলিয়া আত্মা মালাখী 3:1 লিখা সেই ভৱিষ্যতবাণী সম্পূৰ্ণ হ'ল। প্ৰভু এজন দূতক তেওঁ আগে আগে পঠিয়াব। জোহন জন্ম এই কাৰণে হ'ব লাগে যে যীশুখ্ৰীষ্ট অহা আগে ৰাস্তা তৈয়াৰ কৰে। আপোনালোকে দেখিছে যে চাৰ্চত আৰাধনা হয়, ৱৰ্শ্বিপ, যি আৰাধনা কৰে, কলচিয়া, যিসকল লোক পৰমেশ্বৰ আত্মাৰ কাৰণে জেগা তৈয়াৰ কৰে। আপোনালোকে চাৰ্চক তৈয়াৰ কৰে, কলচিয়া। ইয়ালৈ আহি বহক, আপুনি ৱৰ্শ্বিপ কৰি থাকে, যীশু আহা, প্ৰভু আহা, ঈশ্বৰ সকলোকে চোৱা। আপুনি সকলোৰে কাৰণে ঠাই যুগুত কৰে, কিয়নো যোন আহে সন্মান পোৱা, তেওঁ ডাঙৰ, ৰজাও ৰজা, তেওঁৰ কাৰণে সকলোতকৈ আগতে জেগা তৈয়াৰ কৰা হয়। আৰু যীশুখ্ৰীষ্টৰ প্ৰভু আহিব, তেওঁৰ কাৰণে সেই ঠাই যুগুত কৰিবলৈ জোহনক পঠাই দিলে যে তেওঁ গৈ জেগা তৈয়াৰ কৰে। মোৰ প্ৰিয়সকল, জখৰিয়াৰ জীৱনত দেৰিকৈ আশীৰ্বাদ আহিছে। ইয়াতো ঈশ্বৰৰ য়োজনা আছিলে। হালেলুয়া। আমিও কেতিয়াবা ভাবো আমাৰ আশীৰ্বাদৰ দেৰি হয় কিয়? ঈশ্বৰ মোক সোনকালে দিয়ক। কিন্তু ঈশ্বৰে কৈছে গৰমে গৰমে নাখাবা, ঠাণ্ডা কৰি খোৱা, মই তোমাক দিম, কিন্তু উত্তম দিম। তেওঁ ৰখি আছিল, ৰখি থকা বাবদ ঈশ্বৰে তেওঁক আশীৰ্বাদ দিলে আৰু জোহনক এলিয়া আত্মাৰ লগত পঠাই দিলে, কিয়নো জোহন যীশুতকৈ 6 মাহ ডাঙৰ আছিল। যদি ঈশ্বৰৰ য়োজনা আছিল, সঠিক সময়ত সঠিক জেগাত জোহনক পঠিয়ালে। আপুনি ঈশ্বৰৰ য়োজনাক একচেপ্ট কৰিবলৈ শিকক। ঈশ্বৰৰ প্লেনৰ অনুসাৰে চলিব নে আপোনাৰ প্লেনৰ অনুসাৰে চলিব? হালেলুয়া। সেইকাৰণে নিৰাশ হ'ব নালাগে। এওঁৰ মন ভাগি গৈছিল, কিন্তু ভবাই নাছিল তেওঁ বেবী হ'ব নে নহ'ব, কিন্তু আশা এৰি দিলে। বহুত মানুহে আশা এৰি দিয়ে, কিন্তু মনত ৰাখক, আপোনাৰ নিৰাশৰ পাছতো ঈশ্বৰৰ য়োজনা আছে। যিমান ডেকা মানুহৰ হাতত বিজনেছ নাই, জব নাই, ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি থাকক আৰু ঈশ্বৰৰ
আগত নিজকে নম্ৰ হওক, তাতো ঈশ্বৰৰ যোজনা আছে। প্ৰাৰ্থনা কৰি থাকক, আপোনাৰ আশা ভৰসা সকলো ঈশ্বৰৰ আগত উপস্থিত ৰাখক, তাতো ঈশ্বৰৰ যোজনা আছে। আপুনি দুখীয়া ধাৰ সকলো প্ৰকাৰৰ সমস্যাৰ সৈতে আগবাঢ়িছে, প্ৰাৰ্থনা কৰে, বিশ্বাসী হয়, তাতো ঈশ্বৰৰ যোজনা আছে। হালেলুয়া, আমেন।